জানুৱাৰীৰ 21 তাৰিখে গৈছে উমৰা কৰিবলৈ যাই ফেলে তাৰমানে তাতে আছিল তাৰ ল'ৰা দুটা থাকে চৌদিত তাতে যাই 2 মাহমান আছিল পৰহি তাৰমানে উমৰা কৰিবলৈ যায় নাতি এটাৰ লগত আছে ডাঙৰ ল'ৰা আছে বোৱাৰীও গৈছে বোৱাৰী গৈছে কিন্তু ইহঁতে পিছতে আছে তাক কৈ ফেলে ৰাখিব পৰা নাই সি কৈছে যে মই আগত যাওঁ মোক বেগ চেগ চব দি মই তানে যোৱাৰ কাৰণে পাগলা হৈ গৈছে সি তাৰপিছত নাতিটোৰ লগতে আছে ই তাৰমানে আগত সোমাই গ'ল যাই ফেলে নাতিটো অলপ পাছত আছে কিন্তু দেখা পোৱা নাই একবাৰ দেখা পাইছে যে উমৰা কৰিবলৈ যায় তাতে সেই কাবাৰ সন্মুখত গৈছে একবাৰ বোলে চুমাও দিছে এনেকৈ দেখা পাইছে তাৰপিছতে নাইকিয়া হৈ গ'ল তাৰপিছত আৰু পোৱাই নাই বিচাৰি আছে বিচাৰি পোৱাই নাই আহ্বান এতিয়া কি আহ্বান জনাওঁ এতিয়া যদি তেওঁ নিৰুদ্দেশ হৈ আছে বা মৃত হৈছে যদি আমি নিউজক এনেকৈ জনাওঁ যে তেখেতে যাতে ঘূৰি আহে বা ঘূৰাই আনে চৰকাৰে কিবা এটা ব্যৱস্থা কৰিলে ভাল হয় আপোনালোকৰ চবৰ আগত দোৱা চাইছোঁ দোৱা দিব চবে দোৱা কৰিব ওমৰ আলী হাজী তেওঁ আগতে একবাৰ উমৰা কৰিছে কিন্তু তেওঁ এজন গাঁৱৰ মুৰব্বী আছিল মানে মানুহ মাতিলে তানে গৈছে ভাল মানুহ আছিল তেখেতৰ কাৰণে আমি দোৱা খুজিছোঁ দোৱা কৰিব ঘূৰি আহিব পাৰে মোৰ দেউতা উমৰা হজ কৰিবলৈ গৈছে জানুৱাৰীৰ 23 তাৰিখত যাই কিনে আমাৰ ডাঙৰ দাদা দুটা আছে তাত কেইদিনমান আছিল থকাৰ পিছত তাৰ পৰা যোৱাকালি উমৰা হজ কৰিবলৈ গৈছিল 5 জন ডাঙৰ দাদাই গৈছিল আৰু ভাগিনী এটা আছিল ইও লগত গৈছিল যোৱাৰ পিছত মদিনাত এক পাক দিয়াৰ পিছত আৰু এটা পাক আধাখিনি দিয়াৰ পিছত নিৰুদ্দেশ হৈছে মানে পোৱা নাযায় ফজৰৰ নামাজ পঢ়াৰ পিছত নিৰুদ্দেশ হৈ আছে এতিয়া ব্যৱস্থা মানে তাতে ডাঙৰ দাদাই এটা FIR কৰিছে আৰু বাংলাদেশৰ ল'ৰা এটা আছে তাৰ পৰা অলপ নিউজ কৰি দিছে এতিয়া এইটো নাই অসমৰ পুলিচক একো জনোৱা নাই ডাঙৰ দাদাই ক'ব বুলি কৈছে আজি গধূলিলৈকে চাওঁ কি কয় তাৰপিছত আমি জনাম বয়স 60ৰ ওপৰত হৈছে আগত আৰু এবাৰ গৈছিল যোৱা বছৰ এইবাৰ দ্বিতীয়বাৰ এতিয়া নিউজৰ যোগে মই এইখিনি আহ্বান জনাইছোঁ যে মোৰ দেউতাই তাত নিৰুদ্দেশ হৈ আছে এতিয়া সকলোৱে দোৱা খুজিছোঁ দোৱাৰ ইয়ত জানি মোৰ দেউতাক ঘৰলৈ ঘূৰি আনে তাৰ বাবে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত